আছে মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক। মই তেখেতৰ পৰা উজনি অসমত যি মিয়াখেদা অভিযান আৰম্ভ হৈছে সেই বিষয় সম্পৰ্কে কিছুমান কথা জানিবলৈ যত্ন কৰিম। আচলতে তেখেতে উজনি অসমত মিয়াখেদা অভিযানৰ বিষয়ে কি কয় বা কি মন্তব্য দাঙি ধৰে সেই কথা আমি জানিবলৈ যত্ন কৰিম। হয়, নমস্কাৰ। আজি আপোনালোকে দেখা পাই আছে যে ৩-৪ দিনৰ পৰা যি ধৰণে উজনি অসমত এটা এনেকুৱা ধৰণৰ পৰিস্থিতি তেওঁলোকে তৈয়াৰ কৰিছে। একাংক দল সংগঠন চিতু বৰুৱা আৰু বীৰ লাচিত খানাৰ তেওঁ কিবা আছিলে শৃংখল চলিহা নেকি, মোৰ নামো মনত নাথাকে। এই মদাহী যিজন কিছুদিন আগতেই তেওঁ কৈছিলে যে আমি চান্দা নলওঁ, টেক্স লওঁ। তো গতিকে মই ভাবিছোঁ যে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিষয়ে মই কিবা ক'ম বুলি বা তেনেকুৱা মন্তব্য দিবলৈ মোৰ মানে ভাল লগা নাই। তথাপি মই এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগে আমি কওঁ যে মুছলিম ছাত্ৰ সন্থাই সদায় স্বদেশীৰ পক্ষত আৰু বিদেশী খেদিব লাগে বুলি আমি মুছলিম ছাত্ৰ সন্থাই বাৰম্বাৰ কৈ আছোঁ যে 1971 চনৰ 24 মাৰ্চৰ পিছত কোনোবা ব্যক্তি যদি অসমত আছে আৰু সেই ব্যক্তিসকলক চিনাক্ত কৰি তেওঁলোকক বহিষ্কাৰ কৰক, আমি সহযোগ কৰিম। কিন্তু যিসকল ভাৰতীয় নাগৰিক আৰু যিসকল ব্যক্তিক উজনি অসমত তেওঁলোকে কাম কৰিব গৈছে বা তেওঁলোকে ভাড়া ঘৰত আছিলে আৰু সেই ব্যক্তিসকলক তেওঁলোকে 15 আগষ্টৰ আগত মানে তাৰ পৰা খালী হ'ব লাগে। গতিকে শৃংখল চলিহাৰ এই অসমখন তেওঁৰ পৈতৃক অসম নহয়, এইটো মনত ৰাখিব লাগে। চিতু বৰুৱাৰ তাত অসমখন বন্ধক থোৱা হোৱা নাই। গতিকে মিয়া বুলি তেওঁলোকে যি ধৰণে এটা অন্যায় আৰু অত্যাচাৰ চলাইছে, এয়া একদম মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে ধিক্কাৰ আৰু গৰিহণা দিছোঁ। আৰু এই কাৰ্য বা এই যিখিনি তেওঁলোকে কাম কৰি আছে এয়া কিন্তু অসমৰ ৰাইজে মানি লোৱা নাই। অসমৰ ৰাইজে, বুদ্ধিজীৱীসকলে, নাগৰিকসকলে তেওঁলোকে ধিক্কাৰ দিছে। তেওঁলোকে কৈ আছে এইটো কাম বীৰ লাচিত খানাৰ যিজন শৃংখল চলিহা মানে 1 পোৱা মাংসও তাৰ গাত আছে না নাই, তেওঁ বাৰে বাৰে কয় যে যুদ্ধ কৰিম বুলি। তেওঁৰ গাত 1 পোৱা মাংস নাই আৰু সেই ব্যক্তিয়ে যদি কয় যুদ্ধ কৰিম, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক। তেওঁ ক'ব পাৰিব যে অসমত যিমান উচ্ছেদ কৰিলে মুখ্যমন্ত্ৰীয়ে, যে আপোনালোকে চাওক গোৱালপাৰাত কৰিছে, ধুবুৰীত কৰিলে বা উৰিয়ান ঘাটত উচ্ছেদ কৰিলে, ধলপুৰত উচ্ছেদ কৰিলে, কিন্তু এই উচ্ছেদ কৰাৰ ঠাইত তেওঁলোকে বাৰে বাৰে কয় যে সন্দেহযুক্ত বাংলাদেশী আছে বুলি। তেওঁলোকে আজিৰ তাৰিখত এজন বাংলাদেশী ওলাই দিব পাৰিবনে? আমি মুখ্যমন্ত্ৰীক আৰু যিসকল পাবত গজা নেতা তেওঁলোকক কৈছোঁ যে তেওঁলোকে এজন বাংলাদেশী য'ত উচ্ছেদ কৰিছে তাৰ পৰা এজন বাংলাদেশী ওলাই দিয়ক। নোৱাৰে, মই জানো নোৱাৰে, কাৰণ অসমত এজনো বাংলাদেশী নাই, এই প্ৰমাণ। সেইকাৰণে মই কৈছোঁ যে শৃংখল চলিহা, আপুনি এইবিলাক আল্টু ফাল্টু বাদ দি অসমখনক অস্থিৰ কৰিবলৈ আপুনি লাগি ভাগি নাথাকিব। অসমত যি শংকৰ আজানৰ মিলনভূমি, এই শংকৰ আজানৰ মিলনভূমিত আপুনি এনেকৈ য'তে মতে কিবা কিবি কৰি এই নিৰীহ যিসকল খাটি খোৱা মিয়া মুছলমান তেওঁলোকৰ পেটত আপুনি লাট মাৰি আছে। আৰু আপোনাৰ লাট মাৰাৰ ফল কিন্তু আপুনি এদিন না এদিন ভুগিব লাগিব। গতিকে এই আল্টু ফাল্টু বাদ দি আপুনি এজন ভাল মানুহ হ'বলৈ চেষ্টা কৰক। আমাৰ মুছলিম ছাত্ৰ সন্থাৰ পৰা আহ্বান, আপোনাৰ যদি কিবা তেনেকুৱা মানসিক ৰোগ যদি আপোনাৰ আছে, তেতিয়াহ'লে আপুনি এক কাম কৰক, তেজপুৰত আহক। আমি চিকিৎসা কৰিবৰ কাৰণত যিমান খৰচ লাগে আমি খৰচ কৰিম। তথাপিও আপোনাক অনুৰোধ কৰিছোঁ যে উজনি অসমৰ মিয়াৰ ওপৰত যি ধৰণে আপুনি অন্যায়ভাৱে অত্যাচাৰ চলাইছে, এই অত্যাচাৰ বন্ধ কৰক। আমি এতিয়াও শান্ত আছোঁ। আমি গণতন্ত্ৰক বিশ্বাস কৰোঁ, সংবিধানক আমি বিশ্বাস কৰোঁ। সংবিধানক সন্মান জনাই আপোনাক কৈছোঁ যে আপোনাৰ যি দম্ভালি মাৰা, যে আপুনি যুদ্ধ কৰিম, কিবা কৰিম, এইবিলাক কৈ আপুনি
লাভ নাই গতিকে আপুনি এইবিলাকৰ পৰা বিৰত থাকক হয় এই আছিল মুছলিম ছাত্ৰ সন্থা কেন্দ্ৰীয় অসমীয়া সাধাৰণ সম্পাদকৰ উজনি অসমৰ যি মিয়া খেদা অভিযান সেই মন্তব্য